প্ৰদান কৰা অনুসূচিত জাতিৰ যিবোৰ সুবিধা, যি অধিকাৰ, এই অধিকাৰ আৰু সুবিধাসমূহ একাংশ দুষ্ট প্ৰকৃতিৰ ব্যক্তিয়ে কেনেধৰণে ভুৱা জাতিগত প্ৰমাণপত্ৰ চৰকাৰৰ আগত জমা দি বিভিন্ন ধৰণে চাকৰি বাকৰি শিক্ষা দীক্ষাদিৰ ক্ষেত্ৰত সুবিধা গ্ৰহণ কৰি আছে আৰু অনুসূচিত জাতিটোক কেনেধৰণে প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে, বহুবাৰ এনেধৰণৰ বহু দুষ্ট প্ৰকৃতিৰ ব্যক্তিৰ সম্পৰ্কত আমি সংবাদ সম্বোধন কৰিছোঁ। আৰু ইতিমধ্যে যোৱা 2 মাহত লক্ষণীয়ভাৱে কেইবাগৰাকী উচ্চ পদবীধাৰী ব্যক্তিৰ বিৰুদ্ধে CID নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমি ইয়াৰ ভিতৰত উল্লেখনীয়ভাৱে নাম ল'ব পাৰোঁ যে অসম চৰকাৰৰ পশুপালন বিভাগৰ এগৰাকী ডেপুটি ডাইৰেক্টৰ, খানাপাৰাত থকা ARV চেণ্টাৰৰ ডেপুটি ডাইৰেক্টৰ, আৰু এইগৰাকী ব্যক্তিৰ ঘৰ হ'ল কামৰূপ জিলা হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দদৰাত ডাক্তৰ লক্ষ্যধৰ ডেকা, তেখেতৰ পিতৃ নাম প্ৰয়াত বাবুৰাম ডেকা। তেখেতৰ বিৰুদ্ধে ইতিমধ্যে আমি যি অভিযোগ উত্থাপন কৰি আহিছিলোঁ যে তেখেতে জেনেৰেল কেটেগৰীৰ ব্যক্তি হোৱাৰ পিছতো অনুসূচিত জাতিৰ নামত ভুৱা জাতিগত প্ৰমাণপত্ৰৰে চাকৰি কৰি আছে। ইতিমধ্যে গোচৰটো CIDয়ে তেওঁলোকৰ বিভাগত ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আমাৰ পৰাও যি আপোনাৰ ষ্টেটমেণ্ট জাতীয় কথাবিলাক তেওঁলোকে সংগ্ৰহ কৰিব লাগে সেইসমূহ সংগ্ৰহ কৰিছে। ঠিক তেনেদৰে আৰু এজন উচ্চ পদবীধাৰী বিষয়া আমাৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ তেজপুৰ ৰুট চাৰ্কুলৰ যিগৰাকী ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ অধিক অভিযন্তা অজিত কুমাৰ মেধি, তেখেতৰ বিৰুদ্ধে ইতিমধ্যে CIDয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু কিছুদূৰ অকণমান লেহেমীয়া হৈছে যদিও কিছুদূৰ এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি আমাক CIDয়ে অৱগত কৰিছে। তেওঁৰ বিৰুদ্ধে একেই অভিযোগ যে তেখেতে এগৰাকী জেনেৰেল কেটেগৰী ব্যক্তি হোৱাৰ পিছতো চিভিল কাষ্টৰ হেড চাৰ্টিফিকেট তেখেতে অসম চৰকাৰৰ PWত জমা দি তেখেতে চাকৰি নিযুক্তি লাভ কৰিছিলে আৰু পদোন্নতি লাভ কৰিছে। ঠিক তেনেকৈ অন্য এগৰাকী নগাঁও জিলাৰ জুৰিয়া ব্লক প্ৰাইমেৰী এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অন্তৰ্গত পটীয়া পথাৰ বৈদ্যুতিক বিদ্যালয়ৰ বিষয় শিক্ষক মন্টু বণিক আৰু মন্ত্ৰী বণিকৰ বিৰুদ্ধেও ঠিক তেনেকৈ CIDয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৱশ্যে মন্ত্ৰী বণিকৰ বিৰুদ্ধে অভিযোগটো এনেকুৱা আছিলে তেখেতটো অনুসূচিত জাতিৰ ব্যক্তি নহয়, বৰঞ্চ তেখেতে যিখন প্ৰমাণপত্ৰ অসম চৰকাৰক জমা দিছিলে, জমা দি শিক্ষকৰ দৰে বৃত্তিত তেখেতে জড়িত হৈছিলে, এই প্ৰমাণপত্ৰখনেই ভুৱা। প্ৰমাণপত্ৰখন কোনো জিলা কাৰ্যালয়ৰ পৰা প্ৰদান কৰা নহয়, বৰঞ্চ কোনোবা কম্পিউটাৰ চেণ্টাৰত মন্টু বণিকে এই অনুসূচিত জাতিৰ প্ৰমাণপত্ৰখন নিজেই মেনুফেকচাৰিং কৰা বুলি অভিযোগ উত্থাপন হৈছিলে আৰু ইতিমধ্যে CIDয়ে এই প্ৰক্ৰিয়াটো গোচৰ ৰুজু কৰিছে আৰু আশা ৰাখিছোঁ এনেধৰণৰ যিসকল ব্যক্তি, এই ব্যক্তিসকলক শীঘ্ৰেই CIDয়ে গ্ৰেপ্তাৰ কৰিব আৰু অসম চৰকাৰে সংশ্লিষ্ট বিভাগে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব আৰু নিশ্চিতভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰিব। কাৰণ আমাৰ দেশৰ সংবিধান আৰু প্ৰচলিত নিয়ম অনুযায়ী অনুসূচিত জাতি, জনজাতি, OBC যিসকল সম্প্ৰদায়ৰ লোক তেওঁলোকৰ বাবে প্ৰদান কৰিবলৈ যিবোৰ সুবিধা, এই সুবিধাবোৰ যদি একাংশ দুষ্ট প্ৰকৃতিৰ মানুহে এনেধৰণে ভুৱাকৈ সুবিধাবোৰ আদায় কৰি থাকে, চাকৰি বাকৰি আদি নিযুক্তি লাভ কৰে, তেতিয়া মই ভাবোঁ যে সমগ্ৰ আমাৰ অসমখনৰ বাবে, অসমীয়া জাতিটোৰ বাবে, অনুসূচিত জাতি, জনজাতি, OBCৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। গতিকে অসম চৰকাৰক আজি আমি এই সংবাদমেলৰ জৰিয়তে পুনৰবাৰ এই দাবী উত্থাপন কৰিছোঁ যে কঠোৰৰ পৰা কঠোৰতম শাস্তি এনেধৰণৰ যিসকল ভুৱা অনুসূচিত ব্যক্তি আছে, যিসকল উচ্চ পদবীধাৰী শিক্ষিত ভদ্ৰলোক আছে, অজিত কুমাৰ মেধিৰ কথাই কওক বা মই এইখিনিতে আকৌ পুনৰবাৰ দেখুৱাইছোঁ এইজনে অজিত কুমাৰ মেধি, এওঁলোকক হৈছে সমাজত এবাৰ চিনাকি কৰাই দিয়াৰ দৰকাৰ হ'ল, সেইকাৰণে প্ৰশিক্ষণ দিছোঁ। অজিত কুমাৰ মেধি, অজিত কুমাৰ মেধি তেজপুৰ ৰুট চাৰ্কুলৰ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ, এখেতৰ বিৰুদ্ধে CIDয়ে ইতিমধ্যে গোচৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ঠিক তেনেধৰণে এইগৰাকী ডাক্তৰ লক্ষ্যধৰ ডেকা চাওকচোন, অসম চৰকাৰৰ পশুপালন বিভাগৰ ডেপুটি ডাইৰেক্টৰ, উপসঞ্চালকৰ দৰে একদম উচ্চ শীৰ্ষত থকা এজন পৰিবিধায়ী ব্যক্তি। এখেতৰ বিৰুদ্ধে সকলো জিলা উপায়ুক্ত সকলো তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি প্ৰতিবেদন দিছে। এখেত সম্পূৰ্ণভাৱে অনা অনুসূচিত ব্যক্তি আৰু এখেতেও চাকৰি জীৱনত অনুসূচিত জাতিৰ
ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি পেলাই এটা পদোন্নতি জাতীয় আদি কথাবিলাকত তেওঁলোক জড়িত হৈছিলে। গতিকে এখেতৰো মই ভাবোঁ যে কঠোৰতম শাস্তি হ'ব লাগে। ঠিক তেনেকৈ যিগৰাকী আমি শিক্ষকৰ ক'লোঁ, শিক্ষকতাৰ দৰে বৃত্তি, মানৱ সম্পদ গঢ়াৰ দৰে এটা বৃত্তি, ছাত্ৰ ছাত্ৰীক শিক্ষা দীক্ষা জ্ঞান প্ৰদান কৰা এটা বৃত্তিত জড়িত থকা এইগৰাকী নগাঁৱৰ জুৰিয়া প্ৰাথমিক খণ্ড শিক্ষা উন্নয়ন বিভাগৰ অন্তৰ্গত পটালী পথাৰ আপোনাৰ মধ্য ইংৰাজী বিদ্যালয়, আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক এখেতৰ বিৰুদ্ধে চিআইডি তদন্ত আৰম্ভ কৰিছে। এইকেইটা হ'ল আপোনাৰ যোৱা সময়ছোৱাত আমি আপোনালোকৰ জৰিয়তে সংবাদমেলৰ জৰিয়তে বিভিন্ন সময়ত আমি এই কথাবিলাক প্ৰকাশ কৰি আহিছোঁ। আৰু লক্ষণীয় বিষয় যে আমি সংবাদমেল সম্বোধন কৰোঁ, আমি ভাবোঁ কেতিয়াবা যে আমি সংবাদমেলবিলাক সম্বোধন কৰি 2 মাহ 3 মাহ হ'ল কেইবাখন সংবাদমেল কৰিছোঁ, কিন্তু একো ব্যৱস্থা কিয় নহয়। কিন্তু আমি এটা কথা লক্ষণীয়ভাৱে আমি দেখা পাইছোঁ যে আমি যোৱা সময়ছোৱাত 2-3 মাহত এনেধৰণৰ ব্যক্তিসকলৰ বিৰুদ্ধে যিমান সংবাদমেল দিছোঁ, এতিয়া লাহে লাহে অসম চৰকাৰে বিষয়বিলাক উদ্বোধন কৰিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ কিছুদিন পলম হ'লেও, কিছুদিন লেহেমীয়া হ'লেও, গতি অকণমান দৃষ্টি হ'লেও সংবাদ মাধ্যমত প্ৰকাশিত সংবাদ মাধ্যমৰ যিটো গুৰুত্ব, এই গুৰুত্ব অসম চৰকাৰে বুজি পাইছে বুলি আমি ধাৰণা কৰিছোঁ। আৰু অসম চৰকাৰৰ চিআইডি বিভাগেও যি তদন্ত আৰম্ভ কৰিছে, ইয়াৰ বাবে চিআইডি বিভাগৰ সংশ্লিষ্ট বিষয়াসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে অসম চৰকাৰে 15/10/2024 অৰ্থাৎ অক্টোবৰ মাহৰ 15 তাৰিখৰ দিনা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ অৰ্থাৎ ছ'চিয়েল জাষ্টিছ এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট যিটো আছে অসম চৰকাৰৰ, মন্ত্ৰী তাৰ পীযুষ হাজৰিকাৰ দায়িত্বত আছে, তেখেতলোকে এটা খুব কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। নিৰ্দেশনাৰ নম্বৰটো হ'ল ECF নং 542470/44 ডেটেড 15/10/2024। এই কথাটো এই নিৰ্দেশনা স্পষ্টভাৱে খুব কঠোৰভাৱে কৈছে। আমি যি কথাটো কৈ থাকোঁ কঠোৰভাৱে কৈছে যে জিলা উপায়ুক্তসকলে অনুসূচিত জাতি জনজাতি বা OBC সম্প্ৰদায়ৰ যে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিবলগীয়া হয়, দেউতাকৰ প্ৰমাণ পত্ৰ, বংশ পৰিয়ালৰ প্ৰমাণ পত্ৰ এইবোৰ থাকিলে কেৱল নহয়। অৰ্থাৎ কি হয় সচৰাচৰ যে মোৰ প্ৰমাণ পত্ৰ এখন আছে, মোৰ ল'ৰাটোৱে সেইখনকে চৰকাৰৰ ঘৰত জমা দি পেলাই প্ৰমাণ পত্ৰ বিচাৰে আৰু জিলা উপায়ুক্তসকলে যোৱা সময়ত তেনেকৈ প্ৰমাণ পত্ৰ দি দিয়ে। চৰকাৰে 15 অক্টোবৰ তাৰিখৰ দিনা কৈছে যে কেৱল দেউতাকৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ প্ৰমাণ পত্ৰ থাকিলে নহ'ব, কাৰণ এখন প্ৰমাণ পত্ৰই কেতিয়াও নিৰ্ধাৰণ নকৰে সেই ব্যক্তিজন তেনেকুৱা জাতি জনজাতি বা OBC সম্প্ৰদায়। গতিকে চৰকাৰে খুব কঠোৰভাৱে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে যে যিসকলে জাতিগত প্ৰমাণ পত্ৰ বিচাৰে SC ST বা OBC তেওঁলোকে সংশ্লিষ্ট যিসমূহ জাতিগত আপোনাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান আছে, যিসকলক চাৰ্টিফিকেট প্ৰদান কৰাৰ বাবে চৰকাৰে অধিকাৰ দিছে, ন্যায্যতা দিছে, কৰ্তৃত্ব দিছে, তেওঁলোকৰ পৰা ৰিকমেণ্ডেশ্যন লাগিব, পুনৰীক্ষণ বা ভেৰিফিকেশ্যন লাগিব, আইডেণ্টিফিকেশ্যন লাগিব, মানে জড়িত হ'ব লাগিব। অৰ্থাৎ এতিয়া মই ভাবোঁ যে এই নিৰ্দেশনাৰ পিছত কোনো জিলা উপায়ুক্তই নিজাববীয়াকৈ প্ৰমাণ পত্ৰ দিব নোৱাৰে, যদিহে SC ST OBC জাতিগত অনুষ্ঠানসমূহে লিখি নিদিয়ে এইজন মানুহ চিডিউল কাষ্ট বা OBC বুলি। গতিকে আমি অসমৰ সকলো জিলা উপায়ুক্তলৈ এটাই আহ্বান জনাইছোঁ, চৰকাৰে দিয়া নিৰ্দেশাৱলী কাৰ্যত ৰূপায়ণ কৰিব আৰু অনুসূচিত জাতি জনজাতিৰ OBC যি প্ৰমাণ পত্ৰ প্ৰদানৰ ক্ষেত্ৰত কেলেংকাৰী হয়, এই কেলেংকাৰী ৰোধ কৰিব বুলি আমি আশা ৰাখিছোঁ। সাংবাদিক বন্ধুসকল, ইতিমধ্যে যোৱা সময়ছোৱাত আমি আপোনালোকৰ জৰিয়তে যিসমূহ জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত থাকিবলৈ কথা কৈছিলোঁ, সেই সম্পৰ্কত আপোনালোক এটা আমি তাৰ প্ৰগ্ৰেছটো, তাৰ ইতিমধ্যে যি কাম কাজ আগবাঢ়িছে চৰকাৰী তদন্ত প্ৰক্ৰিয়া, তাৰ সম্পৰ্কত আমি এটা জ্ঞান দিলোঁ। কিন্তু আজি ঠিক পুনৰবাৰ আমি এনেকুৱা কিছু ব্যক্তিৰ সন্মুখত মানে ব্যক্তিৰ সন্মুখলৈ আনি বিচাৰিলোঁ যিসকলে শিক্ষিত ভদ্ৰলোক উচ্চ পদবীধাৰী ব্যক্তি, আৰু তেওঁলোকে এনেধৰণৰ 2 নম্বৰী পন্থাৰে নিজৰ চাকৰি বাকৰি কৰি আছে। তেনেকুৱা কেইজন ব্যক্তিকো আজি আপোনালোকৰ চিনাকি কৰি দিব বিচাৰিছোঁ। আচলতে গোটা অসমৰ মানে আপোনাৰ গোটেই অসমখন যদি ক'ব বিচাৰোঁ যে ভুৱা অনুসূচিত জাতিগত প্ৰমাণ পত্ৰ লোৱা বিষয়া কৰ্মচাৰীয়ে চানি ধৰিছে। অৰ্থাৎ ভুৱা অনুসূচিত জাতিৰ বিষয়া কৰ্মচাৰীয়ে অসম চানি ধৰিছে বুলি ক'লে ভুল নহ'ব। কাৰণ 2 মাহৰ এমাহৰ মূৰে মূৰে যদি এনেধৰণৰ উচ্চ শিক্ষিত পদবীধাৰী ব্যক্তিৰ বিৰুদ্ধে এটা সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ 2 নম্বৰী পন্থাবিলাকৰ কথা সংবাদমেলত কৈ থাকিব লাগে নিয়মিতভাৱে, চৰকাৰে গোচৰ ৰুজু কৰি তদন্ত কৰিব লাগে, তেতিয়াহ'লে আমি বুজি পালোঁ যে অসমখনে এতিয়া আচলতে 2 নম্বৰী মানে যিবোৰ বিষয়া কৰ্মচাৰীয়ে চানি ধৰিছে। তেনেকুৱা কিছুমান ব্যক্তিৰ কথা আজি পুনৰ আমি ক'ব বিচাৰিম। সাংবাদিক বন্ধুসকল, নাম পম্পী তালুকদাৰ, তেখেতৰ পিতৃৰ নাম কৰুণা তালুকদাৰ।
তেখেতৰ ঘৰ বা তেখেতৰ গাঁও আৰু ডাকঘৰ হ'ল থানা, হাজো আৰু ৰাজহচক্ৰ থানা, জিলা কামৰূপ গ্ৰাম্য। এখেতে 19/1/2018 চনৰ পৰা 31/12/2022 চনলৈকে দৰং জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৰ্থাৎ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং যিখন আছে, আমি যাক ডায়েট বুলি কওঁ, সাংবাদিকসকলে জানে ডায়েট বুলি কওঁ, ডায়েটত যোৱা 2018 চনতে, ভাবকচোন 2018 চনতেই অৰ্থাৎ 2017 চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 19/1/2018 তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ডায়েটত এগৰাকী প্ৰবক্তা হিচাপে নিযুক্তি পাইছিল। লেকচাৰাৰ, প্ৰফেচৰ শব্দটো হয়নে ক'ব নোৱাৰোঁ, লেকচাৰাৰ, প্ৰবক্তা। তেখেতে অৰ্থাৎ পম্পী তালুকদাৰ, দেউতাক কৰুণা তালুকদাৰ, হাজোৰ ঘৰ, এইগৰাকী উচ্চ শিক্ষিত মহিলাই, ভদ্ৰ মহিলাই 19/1/2018 তাৰিখে দৰং জিলাৰ দাউলগাঁৱত থকা ডায়েটত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল। আৰু বৰ্তমান 2023 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা আমাৰ কামৰূপ জিলাৰ মিৰ্জাৰ সৰপৰা যিখন আমাৰ ডায়েট আছে, অৰ্থাৎ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰ বা ট্ৰেইনিং ইনষ্টিটিউট ডায়েট, অৰ্থাৎ কামৰূপ ডায়েটত বৰ্তমান তেখেতে প্ৰবক্তা হিচাপে কাম কৰি আছে। এইগৰাকী পম্পী তালুকদাৰ, মই এইকাৰণে উচ্চ শিক্ষিত বুলি কৈছোঁ, তেখেতে প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰিছে। চৰকাৰৰ শিক্ষিত মানুহসকলে যিসকলে শিক্ষকতা কৰিব তেওঁলোকক প্ৰশিক্ষণ দিয়ে, অৰ্থাৎ এওঁ উচ্চ শিক্ষিত। এখেতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা ইংৰাজীত আপোনাৰ MA পাছ কৰিছে। এখেতে ইন্দিৰা গান্ধী ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা হিন্দীত MA পাছ কৰিছে, ডিগ্ৰীত লৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে BEd কৰিছে, MAd কৰিছে। আকৌ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষা আৰু সাহিত্য তেখেতে MAও কৰিছে। কিমান উচ্চ শিক্ষিত এইগৰাকী পম্পী তালুকদাৰ। মই সাংবাদিক বন্ধু, কাৰণ মই ইতিমধ্যে যিকেইটা কথা ক'লোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA, BEd, MAd, ইগন'ৰ পৰা তেখেতে হিন্দীত, দিল্লীত, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা আকৌ তেখেতে ইংৰাজীত MA, বৰ্তমান কামৰূপ মিৰ্জাত থকা ডায়েটত তেখেতে প্ৰবক্তা হিচাপে চাকৰি কৰি আছে অনুসূচিত সংৰক্ষিত পদত। কিমান উচ্চ শিক্ষিত ব্যক্তি। এই উচ্চ শিক্ষিত ভদ্ৰ মহিলাগৰাকীয়ে এই মহিলাগৰাকী কিন্তু অনুসূচিত ব্যক্তি নহয়। এখেত জেনেৰেল কেটেগৰী তেখেতে বিলংছ কৰে। আৰু এখেতে 2017 চনত অসম লোকসেৱা আয়োগত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ জমা দি পেলাই তেখেতে প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰিলে। মই আপোনালৈ অলপ অসুবিধাই পাইছোঁ। এগৰাকী উচ্চ শিক্ষিত ভদ্ৰ মহিলা, বৰ্তমান কামৰূপ মিৰ্জাৰ ডায়েটৰ তেখেতে লেকচাৰাৰ, তেখেতে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়ে, আকৌ ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়া শিক্ষকবিলাকক তেখেতে প্ৰশিক্ষণ দিয়ে। তেখেতে বৰ্তমান আপোনাৰ অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ শিক্ষা বিভাগত জমা দি, অসম লোকসেৱা আয়োগত জমা দি বৰ্তমান অনুসূচিত জাতিৰ প্ৰতাৰণা কৰিছে, বঞ্চনা কৰিছে। আৰু এই কথাটো আমি এইকাৰণে কৈছোঁ,